ডাঙৰ খবৰ লৈ আহিছো অসম চৰকাৰৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত লৈছে অসম চৰকাৰৰ কেবিনেটে এটা ব্ৰেকিং নিউজ আমি আপোনালোকৰ বাবে লৈ আহিছো আজিৰ পৰা বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্ট ৰূপায়ণৰ দিশত আগবাঢ়িছে প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰি দিছে 15 এপ্ৰিল 2025 ৰ ভিতৰত ৰূপায়ণ কৰা হ'ব 57টা অনুমোদন বাকি থকা 10টা দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত ল'ব অসম চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যি ধৰণে লিখা আছে আমি তেনে ধৰণে কাম কৰিম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াই যাতে মাটি ভেটি হেৰুৱাব নালাগে আমাৰ দৃষ্টি তাত নিবদ্ধ থাকিব কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হৈছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত বিপ্লৱ শৰ্মাৰ কমিটিৰ 57টা অনুমোদন ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে জনজাতীয় ভাষা সংস্কৃতিত যাতে আঘাত নপৰে সেই দৃষ্টি ৰাখি চৰকাৰে সিদ্ধান্ত লৈছে ভাষাৰ ক্ষেত্ৰত থকা কেইটামান অনুমোদন ৰূপায়ণৰ বাবে পূৰ্বে অনুমতি ল'ব লাগিব বৰাকবাসীৰ ষষ্ঠ অনুসূচিত আৰু বৰাক উপত্যকাক বাদ দি 57টা অনুমোদন লগে লগে ৰূপায়ণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আজিৰ পৰা জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ যি ৰিপৰ্ট তাৰ ৰূপায়ণৰ দিশত আগবাঢ়িছে 67টা অনুমোদন আছিলে তাৰে 57টা অনুমোদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰি দিছে কেৱল 6 শিডিউল আৰু বৰাকক লৈ যিকেইটা অনুমোদন আছিলে ভাষাক লৈ সেইকেইটা অনুমোদনৰ পূৰ্বে বৰাকবাসীৰ সৈতে কথা পাতিব আৰু কিছুমান জিলাৰ সৈতে কথা পাতিব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আপোনালোকক শুনাইছো আমি আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আউটাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আউটাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যন আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো কিন্তু আজি আমি ৰোড মেপ কেইটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেইটা 57টা ৰিকমেণ্ডেশ্যন আমি কোন সাতে ইমপ্লিমেণ্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছো বাকি যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ এটা দুটা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ
আজি যদি আমি ক'ব যাওঁ বিপ্লৱ শৰ্মা কমিটি টোটেল ৰিপৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম বাকি যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম এক প্ৰকাৰ ক'ব গ'লে বহুদিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025ৰ ভিতৰত আমি ইমপ্লিমেণ্ট কৰি দিম বাকি 10টা চেন্ট্ৰেল গভৰ্ণমেণ্ট ৰিলেটেড ৰিকমেণ্ডেশ্যন হেতু মই দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম এইখিনিয়ে ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব বাকি কেইবাটাও আজি কেবিনেটত আলোচনা হৈছিল আমাৰ মোৰ টুইটত বা আন ধৰণে আপোনালোকে পাই যাব 85% So total 85% recommendation. যদি 100 recommendation বুলি কওঁ 67ৰ ভিতৰত 57 85% হ'ব ইমানখিনি আমি 2025 চনৰ এপ্ৰিলৰ আগতে আমি কৰি দিম আমি লোৱা ব্যৱস্থা বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিওঁ তেতিয়ালে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমেই লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেণ্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম বিপ্লৱ শৰ্মা কমিটি যি দিছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত তেওঁলোকে নিজেই কৈছে যে মিউনিচিপালিটি এৰিয়াবিলাক ইয়াত আনিব নালাগে গতিকে ইমান দিন আমি বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো পঢ়া নাছিলো গতিকে বিপ্লৱ শৰ্মাই যি ধৰণে লিখিছে আমি সেই ধৰণে কৰি দিম গতিকে বিপ্লৱ শৰ্মাই কোৱা কথাখিনি আমি গোটেই কৰিব পাৰিম তাত দুই এটা এক্সেপশ্যন থাকিব যে টি গাৰ্ডেনৰ মানুহৰ এটা তেওঁলোকৰটো কোনো কাগজ পত্ৰ নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব গুৰখা লোকসকল গ্ৰেজিং পথাৰত আছিল তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহৰ কাগজ নাথাকিলেও আমি মানি ল'ব লাগিব গতিকে সৰু সুৰা সংশোধন কেইটামান
অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যন আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো কিন্তু আজি আমি ৰোড মেপ কেইটাৰ ওপৰত বিশদ কথা আলোচনা কৰিব খোজা নাই গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেইটা 57টা ৰিকমেণ্ডেশ্যন আমি পোনছাতে ইমপ্লিমেণ্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম আৰু ইয়াৰ ভিতৰতে গ্ৰুপ অফ মিনিষ্টাৰ্ছে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি বাকি কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছো বাকি যি 10টা ৰিকমেণ্ডেশ্যন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেইটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ এটা দুটা ৰিকমেণ্ডেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেণ্ডেশ্যন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ আজি যদি আমি ক'ব যাওঁ বিপ্লৱ শৰ্মা কমিটি টোটেল ৰিপৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম বাকি যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম এক প্ৰকাৰ ক'ব গ'লে বহুদিনে অসমৰ ৰাইজে অপেক্ষা কৰি আছিল যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট কেতিয়া ৰূপায়ণ হ'ব আজিৰ পৰা এটা ৰূপায়ণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল 57 ৰিকমেণ্ডেশ্যন আমি 15 এপ্ৰিল 2025ৰ ভিতৰত আমি ইমপ্লিমেণ্ট কৰি দিম বাকি 10টা চেন্ট্ৰেল গভৰ্ণমেণ্ট ৰিলেটেড ৰিকমেণ্ডেশ্যন হেতু মই দিল্লীৰ লগত কথা পাতি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম এইখিনিয়ে ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব বাকি কেইবাটাও আজি কেবিনেটত আলোচনা হৈছিল আমাৰ মোৰ টুইটত বা আন ধৰণে আপোনালোকে পাই যাব
So total 85% recommendation. যদি 100 recommendation বুলি কওঁ 67 ভিতৰত 57 85% হ'ব ইমানখিনি আমি 2025 চনৰ এপ্ৰিলৰ আগতে আমি কৰি দিম আমি লোৱা ব্যৱস্থা বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিওঁ তেতিয়ালে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমেই লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেন্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম বিপ্লৱ শৰ্মা কমিটি যি দিছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত তেওঁলোকে নিজেই কৈছে যে মিউনিচিপালিটি এৰিয়াবিলাক ইয়াত আনিব নালাগে গতিকে ইমান দিন আমি বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো পঢ়া নাছিলো গতিকে বিপ্লৱ শৰ্মাই যি ধৰণে লিখিছে আমি সেই ধৰণে কৰি দিম গতিকে বিপ্লৱ শৰ্মাই কোৱা কথাখিনি আমি গোটেই কৰিব পাৰিম তাত দুই এটা এক্সেপশন থাকিব যে টি গাৰ্ডেনৰ মানুহৰ এটা তেওঁলোকৰটো কোনো কাগজ পত্ৰ নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব গুৰখা লোকসকল গ্ৰেজিং পথাৰত আছিল তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ হ'ব লাগিব শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহৰ কাগজ নাথাকিলেও আমি মানি ল'ব লাগিব গতিকে সৰু খুৰা সংশোধন কেইটামান যেটো আমি আসুৰ লগত কথা পাতিম দুই এটা সংশোধনক বাদ দি আমি গোটেইখিনি আমি কৰি দিম